শোণিতপুৰ জিলাৰ মিছামাৰীৰ গৰুবান্ধাস্থিত যি আদৰ্শ চিকিৎসালয় আৰু এই আদৰ্শ চিকিৎসালয়খন মুকলি হোৱা 1 বছৰ অতিক্ৰম হ'ল, কিন্তু ইয়াত আজিও পৰ্যাপ্ত যি সুবিধা সেই সুবিধা অঞ্চলবাসীয়ে লাভ কৰা নাই। বিভাগীয় কৰ্তৃপক্ষই যেনেধৰণে ঘোষণা কৰিছিল এই আদৰ্শ চিকিৎসালয়খনত সকলো ধৰণৰ যাৱতীয় সুবিধা প্ৰদান কৰিব, সেয়া কিন্তু ফুটুকাৰ ফেনত পৰিণত হ'ল। আৰু বৰ্তমান ইয়াত দৈনিক শ শ লোক ইয়াত আহে, কিন্তু চিকিৎসক মাত্ৰ এগৰাকী। ইয়াত আৰু 1:30 বজাতেই বন্ধ হয়। ইয়াত নহয় এক্সৰে, নহয় আল্ট্ৰাচাউণ্ড, নহয় যাৱতীয় যিসমূহ পৰীক্ষা নিৰীক্ষা, যাৰ বাবে এই অঞ্চলবাসী এতিয়া উপযুক্ত স্বাস্থ্য সেৱাৰ নামত বঞ্চিত হ'ব লগা হৈছে। মই দেখুৱাম, এয়া হৈছে গৰুবান্ধা যি আদৰ্শ চিকিৎসালয় আৰু এয়া 1 বছৰ সম্পূৰ্ণ হ'ল, নিৰ্মাণ সম্পূৰ্ণ। আৰু ইয়াক সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালে শুভ উদ্বোধন কৰিছিল, য'ত স্বাস্থ্য বিভাগৰ উচ্চ পদস্থ বিষয়া কৰ্মচাৰী ইয়াত উপস্থিত আছিলে সেই উদ্বোধনী অনুষ্ঠানত। আৰু 1 বছৰ পিছতো এই স্বাস্থ্য যি চিকিৎসালয়খন যেনেধৰণে সুবিধা হ'ব লাগিছিলে সেয়া আজিও নহ'ল। ইয়াত কেৱল এগৰাকী চিকিৎসকেৰে চলিছে, নাই উপযুক্ত স্বাস্থ্যকৰ্মী, নাই পৰ্যাপ্ত সুবিধা। ইয়াত এক্সৰেৰ ব্যৱস্থা নাই, আল্ট্ৰাচাউণ্ডৰ ব্যৱস্থা নাই। ইয়াত কক্ষ নিৰ্মাণ কৰা হৈছে, কিন্তু কোনো ধৰণৰ সুবিধা নাই। মই দেখুৱাইছোঁ এনেধৰণে অসংখ্য ৰোগী আহে, কিন্তু তেওঁলোকে বিমুখ হৈ উভতি যাব লগা হয়। মই আৰু এগৰাকী লোক আছে, তেওঁ ইয়াতে আহিছে চিকিৎসালয়ত, মই কথা পাতিম। কিমান বছৰ হ'ল আমাৰ গৰুবান্ধা ৰাজ্যিক চিকিৎসালয় বহুত দিনৰ পৰা আছিলে, কিন্তু আদৰ্শ চিকিৎসালয় হিচাপে যোৱা বছৰ অপেনিং কৰিছে। আৰু যোৱা বছৰৰ পৰা আদৰ্শ চিকিৎসালয় চলি আছে আমাৰ গৰুবান্ধাত। মিছামাৰী অঞ্চলৰ বৃহত্তৰ এলেকাত এইখনে এখন চৰকাৰী চিকিৎসালয়। বহুত ৰোগী ব্যক্তি ইয়ালৈ আহে চিকিৎসা কৰিবলৈ, কিন্তু সময়মতে আমাৰ চিকিৎসক নাথাকে, পৰ্যাপ্ত পৰিমাণে ইয়াত কোনো ধৰণৰ ফেচিলিটি নাই। এক্সৰে হওক, ছ'ন'গ্ৰাফি হওক বা অন্যান্য ফেচিলিটিবিলাক ৰোগীয়ে নাপায়। TMC লৈ প্ৰেৰণ কৰি দিয়ে বা অন্য হস্পিটেললৈ যাব লগা হয়। আমি স্বাস্থ্য বিভাগে অপেনিঙৰ সময়তে বা আগতেও কৈছিলে, ৰাজহুৱা হিচাপে কৈছিলে যে ইয়াত এই অঞ্চলৰ সকলো ৰাইজে ভাল চিকিৎসা ল'ব পাৰিব। কিন্তু দেখা গৈছে যে ভাল চিকিৎসাটো দূৰৰ কথা, উপযুক্ত চিকিৎসক সময়মতে আমি ইয়াত নাপাওঁ। সেই হিচাপে কৰ্মচাৰীৰ সংখ্যা কম আছে। আৰু সেই হিচাপে আমি ভাবোঁ যে চৰকাৰক অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ এই মডেল হস্পিটেলত, গৰুবান্ধা মডেল হস্পিটেলত যাতে চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলৰ লগতে যিবিলাক সা-সৰঞ্জামৰ প্ৰয়োজন ৰোগীৰ ক্ষেত্ৰত, সেইবিলাক যাতে যথেষ্ট পৰিমাণে ইয়াত দিয়ে। ইয়াত ৰোগীবিলাক যাতে উপকৃত হয় তাৰ কাৰণে। ইয়াতে স্থানীয় আছুৰ কৰ্মকৰ্তাসকল আছে, কথা পাতিম। কি ক'ব এই চিকিৎসালয়খনৰ বিষয়ে? চিকিৎসালয়ৰ বিষয়ে আমি কি ক'ম, আমি বহুতো দুখত আছো। কাৰণ আমাৰ চিকিৎসালয়খন এইখন 70খন গাঁৱৰ ভিতৰত এখন চিকিৎসালয়। 70খন গাঁৱৰ উন্নতমান চিকিৎসালয় বুলি আমাৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াই কৈ গৈছিলে যে ইয়াত সকলো প্ৰকাৰৰ চিকিৎসা হ'ব, ডক্তৰৰ অভাৱ নাথাকিব। কিন্তু আজি যোৱা আপোনাৰ অহাকালি এবছৰেই হ'ল, আপোনাৰ ডক্তৰৰ অভাৱ হোৱা হৈছে। যিজন এজন আছে, এক্সৰে ব্যৱস্থা নাই, আল্ট্ৰাচাউণ্ডৰ ব্যৱস্থা নাই। কিছু অলপ আপোনাৰ ইমাৰ্জেঞ্চি, সৰু সুৰা ইমাৰ্জেঞ্চি কেছ আহিলেও আপোনাৰ ৰেফাৰ কৰিব লাগে TMC লৈ। সেয়ে আমাৰ মিছামাৰীবাসী মানুহে বহুতো দুখত আছো আমি এই চিকিৎসালয়খন লৈ। যোৱাকালি আপোনাৰ যিজন চিকিৎসক আছিলে সেইজনৰো আপোনাৰ খতম হ'ল দায়িত্বভাৰ। তো এতিয়া আপোনাৰ ইয়াত চিকিৎসক বোলা বস্তুটো নোহোৱাই হৈ গ'ল এতিয়া বৰ্তমান। এতিয়া আপোনাৰ যিখিনি আছে, আপোনাৰ আমাৰ ইয়াত দায়িত্ব পালন কৰি আছে নাই আপোনাৰ। সেয়ে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো আমাৰ মিছামাৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু মিছামাৰী ৰাইজৰ হৈ, যে আপুনি এই কথাষাৰ গুৰুত্ব দি অতি সোনকালে এই ব্যৱস্থাটি কৰে, যাতে ইয়াত চিকিৎসক নিয়োগ কৰে। কাৰণ আমাৰ 70খন গাঁৱৰ ভিতৰত এইখনে এখন চিকিৎসালয় য'ত আমি মানুহখিনিয়ে ৰাতি হওক দিন হওক আমি আহিব লগা অৱস্থা পৰে। ইয়াত আচলতে যিসমূহ সা সুবিধা আছে সেইসমূহ নোপোৱাৰ বাবে ইয়াত TMC লৈ যাব লগা হয়। কাৰণ 1 বছৰ অতিক্ৰম কৰিলে। 2024 চনৰ ফেব্ৰুৱাৰী মাহতেই ইয়াক নিৰ্মাণ সম্পূৰ্ণ কৰি মুকলি কৰা হৈছিলে, কিন্তু ইয়াত বৰ্তমানলৈকে যেনেধৰণে সুবিধা লাভ কৰিব লাগে সেয়া লাভ কৰা নাই। সেইবাবে অঞ্চলবাসীয়ে
যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে স্বাস্থ্য সেৱাৰ নামত। মই দেখুৱাইছো এয়া ৰোগী এনেধৰণে চিকিৎসকৰ অপেক্ষাত তেওঁলোকে ইয়াতে অপেক্ষা কৰিব লগা হৈছে। মাত্ৰ এগৰাকী চিকিৎসক ইয়াতে চিকিৎসক আছে। মই দেখুৱাইছো বহু সময় ধৰি তেওঁলোকে অপেক্ষা কৰিব লাগে। শিশুসকলক লৈ আহে এনেধৰণে তেওঁলোকে, আৰু এনেধৰণে ইয়াতে চিকিৎসক বা কৰ্মচাৰী, ৰাজ্যিক চিকিৎসালয়ৰ যিসমূহ কৰ্মচাৰী, সেই কৰ্মচাৰীয়ে ইয়াত তেওঁলোকে কৰ্তব্য পালন কৰিছে। যি আদৰ্শ চিকিৎসালয়ৰ নামত ইয়াত কোনো ধৰণৰ পৰ্যাপ্ত চিকিৎসক বা কৰ্মচাৰী ইয়াতে নিয়োগ কৰা হোৱা নাই, যাৰ বাবে এনেধৰণে অঞ্চলবাসীয়ে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। স্বাস্থ্য বিভাগে যেনেধৰণে ইয়াতে ঘোষণা কৰিছিল মুকলি কৰাৰ সময়ত, সেই ধৰণে পৰ্যাপ্ত চিকিৎসক কৰ্মচাৰী বা সা সৰঞ্জাম যিসমূহ সুবিধা, সেইসমূহ সকলো সম্পূৰ্ণ কৰিবলৈ অঞ্চলবাসীয়ে ৰাইজৰ সুবিধাৰ্থে কৰাৰ বাবে দাবী জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।